হেল্ল' গাইজ, ৰাজদীপ ডেকা আন এটা ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু ৰাজদীপ ডেকা চেনেললৈ যোনে নতুন তেখেতসকলে প্লিজ ৰাজদীপ ডেকা চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আজি দোকান নগ'লোঁ বৰষুণ দিয়াৰ কাৰণে। এতিয়া মই মামাৰ ঘৰ যাব ওলাইছোঁ। মামাৰ ঘৰ ধৰমটোল আতিগাঁও। ধৰমটোল আতিগাঁৱত বোলে আজি বোলে মুকলি বিহু আছে। এতিয়া মুকলি বিহু চাবৰ কাৰণে গৈ আছোঁ মই। এতিয়া মায়ে কিবা টপলা বান্ধি দিলে, এইয়া টপলাৰ এইটো সেই কিবা কিবি বস্তু বান্ধি দিছে। এতিয়া বঢ়িয়াকৈ যাম আৰু। এইটো হ'ল মোৰ কিতাপটো। এতিয়া মই যাব ওলাইছোঁ মামাহঁতৰ ঘৰ ধৰমটোল আতিগাঁও। তাতে মুকলি বিহু হ'ব, তাতে চাবৰ কাৰণে গৈ আছোঁ দেই। ঠিক আছে, থেংক ইউ। এয়া আমাৰ গাঁৱৰ ৰাস্তাৰ অৱস্থা। অলপমান বৰষুণ দিওঁতে একেবাৰে পানী হৈ গ'ল। দেখিছেনে আপোনালোকে? পানী অলপ বৰষুণ দিওঁতে আৰু কেতিয়া যে আমাৰ ৰাস্তা পকী হ'ব আৰু ঠিক নাই আৰু। এয়া অম্বাৰ ছাৰ্ভিচ আহি পালোঁ। পেট্ৰল পাম্প পশ্চিম নগাঁৱত আছে। তেল ভৰাই লওঁ ফুল টেংকি, তাৰপিছত যাম আৰু মামাহঁতৰ ঘৰ। তেল ভৰাই লওঁ আগতে দেই, ফুল টেংকি। তেল ভৰাই ল'লোঁ 310 টকাৰ ফুল টেংকি। চলো মামা ঘৰ, গৈ আছোঁ মামা ঘৰ ধৰমটোল আতিগাঁও। চলো। জাগিৰোড মাৰ্কেট পাৰ হ'লোঁ, জাষ্ট গৈ আছোঁ আৰু মামাৰ ঘৰ। এয়া আমাৰ চেমি কণ্ডাক্টৰ প্ৰজেক্ট চলি আছে জাগিৰোডত। সোনকালে হওক চেমি কণ্ডাক্টৰটো, মানুহবিলাকে কাম পাব। ইয়াতে বনাই আছে আৰু আমাৰ চেমি কণ্ডাক্টৰ জাগিৰোডত। পূৰা ডাঙৰ প্ৰজেক্ট, হাজাৰ মানুহে কাম পাব। কাম পালে ভালেই হ'ব, নিবনুৱা সমস্যাটো অলপ কমিব আৰু অতি সোনকালে হওক আৰু। এয়া দেওশাল মন্দিৰ আহি পালোঁ। জয় ভোলেনাথ, দিন ভাল কৰিবা আৰু। দেওশাল মন্দিৰ জাগিৰোড। এয়া মুকলি বিহু যা যোগাৰ চলাই আছে আৰু অলপ পিছত ইয়াতে মুকলি বিহু আৰম্ভ হ'ব আৰু দেই। গাইছ, এইটোৱে মোৰ মামাৰ ঘৰ। সৰু মামা ডাঙৰ মামা একেলগে থাকে। এয়াই মোৰ মামাৰ ঘৰ, সৰু মামা আৰু ডাঙৰ মামাৰ ঘৰ দেই, এই দুটা। কি ধুনীয়াকৈ ছাগলীকেইটা ঘাঁহ খাই আছে, চাওকচোন কি ধুনীয়া। এইয়া মামাই হাঁহৰ মাংস কাটি আছে। ভাগিন আহিবৰ কাৰণে পূৰা হাঁহৰ মাংস কাটি আছে আৰু মামাই দেই। এয়া আমাৰ মামাৰ ছোৱালী প্ৰেৰণা, খুব লাজ কৰে। ৰিলচ ওলাব লাজ নকৰে, কিন্তু ভিডিঅ'ত ওলাবহে লাজ কৰে। এইয়া আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। এতিয়া খাবৰ কাৰণেহে আৰু বাকী আৰু দেই। কি ধুনীয়া হৈছে দেখিছেনে হাঁহৰ মাংস। এয়া আমাৰ মুকলি বিহুৰ পৰিৱেশ। কি ধুনীয়া পৰিৱেশ দেখিছেনে? বৰষুণ নিদিলে হ'ল আৰু বৰ ধুনীয়া পৰিৱেশ। খন্তেক সময়ৰ পিছতে ইয়াতে মুকলি বিহু আৰম্ভ হ'ব আৰু। মানুহ অহা নাই, অলপ পিছতে আহিব আৰু খন্তেক সময়ৰ পিছতে মুকলি বিহু আৰম্ভ হৈ যাব আৰু। ধৰমটোল আতিগাঁৱত মুকলি বিহু।
কি ধুনীয়া পৰিৱেশ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে মানুহবিলাকে মুকলি বিহু হেল্ল' গাইছ এই আমাৰ বিহু খানা হাঁহৰ মাংস কঁঠালৰ চব্জি পাপৰ ভাত এয়া বিহু খানা আজি আমাৰ এতিয়া আমি খাম আপোনালোকে চাই থাকক দেই মোৰ ভিডিঅ'টো গাইজ ভাত পানী খাই ল'লোঁ এতিয়া শুওঁ দেই সকলোৱে গুড নাইট ক'লোঁ হেপী বিহু থমটো লাতিগাঁও বাই বাই গুড নাইট খবৰ